নমস্কাৰ মই অধিবক্তা জিনিমা বৰ্মন আৰু মোৰ লিগেল বাইট 1.0 লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো ল সাবজেক্টটো বৰটা ৰখাল সাবজেক্ট নহয় বহুতে ইয়াত ৰখ নাপায় হলেও তাৰ মাজতে দুই চাৰিজন আছে যিয়ে নেকি দৈনন্দিন জীৱনত প্ৰয়োজনীয় ইটো হিটো ল ৰিলেটেড বিষয়বস্তু বিষয়ে জানিবলৈ আগ্ৰহ কৰে সো তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টি লৈ আহিছো আজি মই আপোনালোকক ক্ৰিমিনেল ট্ৰায়ালৰ লগত প্ৰযোজ্য হোৱা বা ক্ৰিমিনেল ট্ৰায়ালত প্ৰয়োজন হোৱা তিনিখন মেইন ল বুকৰ বিষয়ে মই আপোনালোকক জনাম বহুতেই জানে হয়তো বহুতেই নাজানে তথাপি কৈছো CRPC, IPC আৰু Indian Evidence Act. IPC অৰ্থাৎ what of crimes? Crime to কি? অপৰাধ to কি? CRPC কয় how of criminal proceedings. তেওঁ যে ক্ৰাইমটো কৰিলে অপৰাধটো যে তেওঁ কৰিলে তাৰ কাৰবাইটো কেনেকৈ কৰা হ'ব আৰু সেই কাৰবাইটো কৰিবৰ কাৰণে আমি কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ অৰ্থাৎ CRPC খন ফলো কৰিব লাগে আৰু শেষত আহিলে Indian Evidence Act. And lastly, the Indian Evidence Act determining what constitutes valid evidence in a criminal trial. অৰ্থাৎ এই অপৰাধটো যে সংঘটিত হ'ল তাৰ প্ৰমাণ কি তাৰ প্ৰমাণৰ ভিত্তি কি এতিয়া আমি যদি এভিডেন্সৰ বিষয়ে ক'বলৈ যাওঁ there are two kinds of evidence basically one is oral evidence and another is documentary evidence এজন ব্যক্তিয়ে ক্ৰাইমটো হতে দেখিছে আৰু তেওঁ যিখিনি বিৱৰণ দিব সেই অপৰাধটোৰ বিষয়ে তেওঁ যিখিনি বিৱৰণ দিব সেইখিনি আসলতে অৰেল এভিডেন্সৰ ভিতৰত লোৱা হয় আৰু ডকুমেণ্টাৰী এভিডেন্স বুলি কওঁতে প্ৰাইমাৰী এভিডেন্স আৰু সেকেন্ডাৰী এভিডেন্সৰ কথা আহি পৰে প্ৰাইমাৰী এভিডেন্স বুলি ক'বলৈ যাওঁতে all the documents for the inspection of the court under primary evidence আৰু সেকেন্ডাৰী এভিডেন্স বুলি ক'বলৈ যাওঁতে সাৰ্টিফাইড কপিজ অৰেল এডমিশন ৰিটেন এডমিশন এই সকলোবিলাক সেকেন্ডাৰী এডমিশন সেকেন্ডাৰী এভিডেন্সৰ ভিতৰত পৰে এতিয়া মই আহিছো আজিৰ ভিডিঅ'টিৰ মূল কথাটিলৈ IPC CRPC আৰু এভিডেন্স এক্টৰ বিষয়ে আপোনালোকে বহুতেই জানে বহুতৰে পৰিচিত কিন্তু আজি মই আপোনালোকৰ আগত পৰিচয় কৰাই দিম BNS হয় BNS অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতা 2023 ভাৰতীয় ন্যায় সংহিতা 2023 বৰ্তমান ইণ্ডিয়ান পেনেল কোডখনক BNS এ নতুন ৰূপত সজাই তুলিছে এবাৰ আহিছে BNSS ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 অৰ্থাৎ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 ইমান দিনে যিখনক আমি CRPC হিচাপে জানি আহিছিলো বা কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ হিচাপত জানি আহিছিলো সেইখনক এতিয়া আমি জানিবলৈ লৈছো BNSS নামেৰে আৰু শেষত আহিছে BSA অৰ্থাৎ ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023 খন হৈছে ইণ্ডিয়ান এভিডেন্স এক্টৰ এটা নতুন ৰূপ হয়তো আপোনালোকে বহুতে জানিছিলে বা বহুতে নাজানিছিলে আশা কৰিছো ভিডিঅ'টিৰ পৰা আপোনালোকে অকণমান হলে উপকৃত হৈছে আৰু এনে ধৰণৰ ভিডিঅ'বোৰ পাবৰ বাবে মোক ফলো কৰিব আৰু মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব মোৰ লিগেল বাইট 2.0 পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ এৰিছো